সকলোকে নমস্কাৰ জনাইছোঁ। মই যোৰহাট বগামঘৰ ৰূপান্তৰ। আজি এনে এজন মানুহ মই চিনাকি কৰি দিবলৈ ওলাইছোঁ। যোৰহাট খনামুখৰ প্ৰথমে তোমাৰ নামটো কোৱা। সকলোকে মই নমস্কাৰ দিছোঁ আৰু মোৰ নামটো হৈছে বিকি গগৈ। বিকি গগৈ ৰক্তদান মহান দান, সকলোৱে জানে। ৰক্তদান কৰি এওঁ বহুতৰ মানে সকলো ক্ষেত্ৰতে সহায় কৰি আহিছে আৰু এওঁ লগতো বহুতো মানুহ আছে। প্ৰথমে বিকি গগৈ তুমি কোৱা, তুমি ৰক্তদান কৰি আছা এতিয়া কিমান দিন হ'ল, কি কথা কি বতৰা সকলোবিলাক খুলি খালি ক'লে আমাৰ ৰাইজে সুবিধা পাব। হয়, মই তোমাৰ আজি প্ৰায় 7-8 বছৰমানৰ আগৰ পৰা মই ৰক্তদান কৰি আহিছোঁ। মানে বৰ্তমানলৈকে মই 15 বাৰ ৰক্তদান কৰিছোঁ এতিয়া। আৰু বিশেষকৈ ক'বলৈ গ'লে আমিতো 3 মাহৰ মূৰত এবাৰেই ৰক্তদান কৰিব পাৰোঁ। আৰু বিশেষকৈ আমাৰ এটা গ্ৰুপ আছে ৰক্তদান কৰা। গ্ৰুপত মানে মোৰ লগৰ বহুত সদস্য আছে। তেওঁলোকেও মই তেনেকৈ ৰক্তদান কৰোঁ, তেওঁলোকেও ৰক্তদানটো কৰি থাকে। আৰু গতিকে আমি তেখেতসকলকো মানে ধন্যবাদ জনাইছোঁ। এই ৰক্তদান কৰি কিছুমান দুখীয়া মানুহৰ উপকাৰ কৰা হৈছে। নিজৰ কাম সামৰি, নিজৰ কামৰ কথা নাভাবি, নিজৰ ইনকমৰ কথা নাভাবি যেতিয়াই যাক প্ৰয়োজন হয় তেতিয়াই ৰক্ত দিবলৈ দৌৰি যায় খনামুখৰ বিকি গগৈ। হয়, নিশ্চয় মই যাওঁ আৰু মোৰ লগৰ যিসকল আছে তেওঁলোকো যায়। হয়, আমি কেনেকৈ এওঁলোকক মানে আমি ধন্যবাদ দি নিদিয়াকৈ থাকিব পাৰোঁ, নহয় জানো? এতিয়া মেইন কথাটো হ'ল কি, যেতিয়া কাৰোবাক ৰক্তৰ কাৰণে মানে প্ৰয়োজন হয় তেতিয়া আমাৰ এই বিকি গগৈয়ে তেওঁৰ ফোন নাম্বাৰটি দি দিব। সকলোৱে এওঁক কণ্টেক্ট কৰিব। যেনেকৈ তেনেকৈ হ'লেও এওঁ আপোনালোকৰ সুবিধাৰ্থে নিজে নোৱাৰিলেও, নিজে ব্যস্ত থাকিলেও তেওঁ যিকোনো প্ৰকাৰে আপোনালোকৰ এই সমস্যাৰ সমাধান কৰিব। বিকি গগৈ, তোমাৰ টেলিফোন নাম্বাৰ দি দিয়া, সকলো সুবিধা হ'ব। হয়, মোৰ টেলিফোন নাম্বাৰটো হৈছে 7896232026। এই নাম্বাৰত ফোন কৰিলে আপোনালোকে মোক লগ পাব। আৰু বিশেষকৈ আমিতো নিজেইতো 3 মাহৰ মূৰত এবাৰেই ৰক্ত দিব পাৰোঁ, কিন্তু এনেকুৱা ক্ষেত্ৰত মানে কি হয়, 3 মাহলৈতো কোনোবা ব্যক্তিৰ ৰক্তৰ প্ৰয়োজন হ'লে ৰখি থাকিব নোৱাৰে। গতিকে আমাৰ গ্ৰুপৰ যিসকল সদস্য আছে আমি তেখেতসকলৰ লগত যোগাযোগ কৰি আমি মানে সমস্যাটো সমাধান কৰিবলৈ আমি চেষ্টা কৰোঁ। হয়, আপোনালোকে ভাবিব পাৰে যে 3 মাহৰ মূৰতহে এওঁলোকে ৰক্ত দিব পাৰে, কিন্তু মেইন কাহিনীটো হ'ল কি, যদি হঠাতে প্ৰয়োজন হয় তেতিয়াহ'লে কি হ'ব। হয়, এই বিকি গগৈয়ে আপোনালোকৰ সমস্যা সমাধান কৰিব। তেওঁৰ লগৰ বন্ধুবৰ্গ আছে সকলোবিলাক। আমি আচলতে ভাবিব নালাগে যে মানৱীয়তা আছে। মানৱীয়তা এতিয়া মানুহৰ মাজৰ পৰা হেৰাই যোৱা নাই। তাৰে প্ৰমাণ হ'ল খনামুখৰ বিকি গগৈ। এতিয়া তুমি শেষত কি কোৱা? শেষত মই এইটোৱে ক'ম যে আমি নিজৰ স্বাৰ্থৰ বা কিবাৰ কাৰণে আমি ব্লাড দান নকৰোঁ। আমি মানৱীয়তা আৰু মানৱ সেৱাৰ কাৰণে আমি এইখিনি কাম কৰি আহিছোঁ। হয়, শেষত আমি সকলোকে ধন্যবাদ জনালোঁ। এওঁৰ ফোন নাম্বাৰ গম পালেই এওঁক কিবা প্ৰয়োজন হ'লে, ৰক্তৰ কাৰণে প্ৰয়োজন হ'লে এওঁক কণ্টেক্ট কৰিব। যদি সুবিধা পাৰে এওঁ যাব, নহ'লে এওঁৰ যিবিলাক গ্ৰুপত সদস্য আছে তেওঁ সকলো ক্ষেত্ৰতে আপোনালোকক সহায় কৰিব। হয়, নমস্কাৰ। হয়, ধন্যবাদ জনাইছোঁ সকলোকে। ধন্যবাদ।